আসসালামুআলাইকুম নমস্কাৰ আপোনালোকক মই চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই কাটি লৈছোঁ বিলাহী অলপমান মটৰ এটা আলু আৰু এটা বিট। এতিয়া এইখিনি দি মই কি বনাম এবাৰ ভাবি চাওকচোন। আপোনালোকে ভাবক, তেতিয়ালৈকে মই কথা এটা কওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে সাইডত যিটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে মোৰ ফেচবুক আৰু ইনষ্টাটো পেজ আছে, সেইকেইটাও ফ'ল' কৰি দিব, তাতো মই ভিডিঅ' দি থাকোঁ। তেতিয়াহ'লে বলক আজি আমি কি বনাব লৈছোঁ সেইটো ষ্টাৰ্ট কৰোঁ। আজি মই বনাবলৈ লৈছোঁ পাও ভাজি। এইখিনি মই ৰেডি কৰি লৈছোঁ ভাজিৰ কাৰণে। আৰু এতিয়া মই পাওটো আপোনালোকক দেখাই ল'ম। এয়া চাওক, এইটো পাও আনিছোঁ মই, আৰু মই তাৰ কাৰণে পিঁয়াজো কাটি থৈছোঁ। পিঁয়াজখিনি ধোৱা নাই এতিয়ালৈকে, এইখিনি ধুই ধাই ল'লোঁ। এতিয়া মই এইখিনি কুকাৰতে দুটা চিটি মৰুৱাই ল'ম। এইখিনি চিটি মৰিবলৈ দি দিওঁ। এতিয়া মই গেছৰ ফ্লেমটো জ্বলাই লৈছোঁ, আৰু ইয়াতে কুকাৰত আমি এইখিনি যিখিনি ভাজিৰ কাৰণে ৰেডি কৰিছিলোঁ বস্তুখিনি দি দিছোঁ। আৰু ইয়াতে আমি এতিয়া দুটা চিটি মৰাই ল'ম, তাৰপিছত আমি পাওটো ৰেডি কৰিম। এতিয়া মই ইয়াতে 3টামান পিঁয়াজ আৰু এটা গোটা ফুটা নহৰু কাটি লৈছোঁ। এইফালে মই কেৰাহীত তেল দি লৈছোঁ। ইয়াতে আমি এইখিনি ভালকৈ ভাজি ল'ম। এইখিনিও ভাজিৰ কাৰণে মই পাওটো আমি একদম লাষ্টত ৰেডি কৰিম, যিহেতু এইটো বাটাৰত জাষ্ট ফ্ৰাই কৰি দিলেই হৈ যাব। সেইকাৰণে আমি এইখিনি পিছত ৰেডি কৰিম। এতিয়া আমি তেলটো গৰম হোৱাৰ লগে লগে ইয়াতে কাটি থোৱা পিঁয়াজ আৰু নহৰুখিনি দি দিম। লগতে এইফালে আমি ইয়াত দুটা চিটি মৰালোঁ। এইটো লিডটো খুলিম, আৰু যেতিয়া তাৰ ভাপটো যাব তেতিয়ালৈকে আমি এইখিনি ফ্ৰাই কৰি লওঁ। এতিয়া আমাৰ তেলটো হৈ গৈছে গৰম, ইয়াতে আমি এইখিনি দি দিছোঁ। এতিয়া আমি এইখিনি প্ৰথমে এনেদৰে ভাজিম, তাৰপিছত কি মছলা দিম আপোনালোকক মই এটা এটা দেখাই গৈ থাকিম। আৰু আপোনালোকে কেতিয়াবা এইটো পাও ভাজিটো ঘৰত বনাইছেনে নাই বনোৱা মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু যদি কোনোবাই নাই বনোৱা, মোৰ ষ্টাইলত এবাৰ বনাই চাব, আৰু কেনেকুৱা লাগিলে খাবলৈ সেইটোও জনাব। চাওক, এতিয়া মই ইয়াতে মছলাখিনি একেলগে মিলাই লৈছোঁ। মছলাখিনি মিলাওঁতে মই আপোনালোকক দেখুওৱা নাই, আৰু জাষ্ট ইয়াত মই দিছোঁ ব্লেক পেপাৰ, পাও ভাজি মছলা আৰু চল্ট। মই ব্লেক চল্ট দিছোঁ, যিহেতু আপোনালোকৰ বহুত মানুহৰ পাও ভাজিটো খালে গেছ ফৰ্ম হয় বিলাহীটো বেছি থকাৰ কাৰণে। চ' মই ব্লেক চল্ট দিছোঁ, নাজুকাই বনাই থোৱা ব্লেক চল্ট। এয়া এতিয়া মই পিঁয়াজখিনিতে মছলাটো দি দিম আৰু ভালকৈ এইখিনি ভাজিম। দেখিছে ন? আপোনালোকে ইয়াতে অলপ কাশ্মীৰ মিৰ্চৰ পাউডাৰটো দি দিব, দিলে ভাল হয়, কালাৰটো অলপ লাগে। বাট মই কালাৰৰ কাৰণে বিটটো বইল হ'বলৈ দিছোঁৱেই, তথাপিও অলপ ৰেড চিলি পাউডাৰটো দি দিলে ভাল লাগে। মই দি দিম এতিয়া ওপৰত, এতিয়ালৈকে দিয়া নাই। ইয়াতে ওপৰত অলপ ৰেড চিলি পাউডাৰ মই দি দিম। তেতিয়াহ'লে এইখিনি মই ভাজিবলৈ দিওঁ, আৰু কুকাৰৰ লিডটো যোৱাই নাই, লিডটো গ'লে সেইটো ওলোৱাই দিম। এতিয়া মই ইয়াতে ৰং জলকীয়া দি অলপ পানী দি দিলোঁ, যিহেতু তেলটো পূৰা ফুটি গৈছিলে সেইকাৰণে। আৰু গেছৰ লিডটো কমাই দিছিলোঁ। এতিয়া গেছৰ লিডটো বঢ়াই এইখিনি মই ভালকৈ আকৌ এবাৰ ভাজি ল'ম। এইফালে আমাৰ কুকাৰৰ হেৰিটো নাইকিয়া হৈ গৈছে। আমি এইখিনি ভজাৰ পিছত এইখিনি তাতে দি দিম। বিটটো আমি অকল কালাৰৰ কাৰণেই দিছোঁ। আপোনালোকে যদি ফুড কালাৰ দিব বিচাৰে তেতিয়াহ'লে বিটৰুটটো নিদিলেও হৈ যাব, যিহেতু মই বেছি প্ৰিজাৰ্ভেটিভ ইউজ নকৰোঁ, চ' বিটটো দিছোঁ। এইখিনি আমাৰ এতিয়া তেল ফুটাৰ লগে লগে আমি গোটেইখিনি ইয়াতে দি দিম। আপোনালোকে সেইটো মিক্সাৰত অলপ গ্ৰাইণ্ড কৰিও দিব পাৰে, যদি বেছিকৈ গুড়ি হৈ গ'লে ভাল পায়। বাট মই এনেকৈয়ে দি দিম এইদৰে। এতিয়া তেলটো ভালকৈ ফুটি গৈছে, সেইকাৰণে মই এইখিনি যিখিনি আমি বইল কৰি থোৱা ভেজিটেবল গোটেইখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি আমি এতিয়া ভালকৈ লৰাই দিম, যাতে মছলাখিনি ইয়াত ভালকৈ সোমাই যাওক। আপোনালোকে মিক্সিত মাৰি ল'ব পাৰে, সেইটো মই কৈছোঁৱে, বাট মই নামাৰোঁ। মই এইদৰে ভালকৈ হেৰি কৰি দিম, বুজিছেনে? পূৰা সিজাই দিছোঁ। চাওক, এতিয়া মোটামুটি এইখিনি এইদৰে হৈ গৈছে। এয়া চাওক, মই ভালকৈ সেই চামুচখনেৰে উডেন
স্পুনখনেৰে মাৰি মাৰি এইখিনি কলাই দিছোঁ। এতিয়া আমি ইয়াত ৱাটাৰটো আৰু অলপ তেলটো ফুটিব দিম আৰু অলপ গ্ৰেভিটো শুকুৱাই দিম। জাষ্ট এইখিনি মানে ৰেডিয়ে হৈ গৈছে যিটো আমাৰ পাও ভাজিটো আছে। চ' এইটোক মানে খালি ৱাটাৰটো অলপ কমিলে হৈ যাব। আৰু আমি ইয়াতে এতিয়া অলপ দিম হোৱাইট ভিনেগাৰ। এইটো চাওক, এইটো হয় হোৱাইট ভিনেগাৰ, এইটো ইয়াত দি দিছোঁ। আৰু আমি ইয়াত দিম বাটাৰটো আমি এতিয়া নিদিওঁ, লাষ্টত দিম আৰু অলপ দিম। এতিয়া আমি এইখিনি ভালকৈ লৰাই দিম আৰু ৱাটাৰটো কমিবলৈ দিম অলপ। এতিয়া আমাৰ ভাজিটো পূৰাপূৰি হৈ গৈছে ৰেডি। এতিয়া মই ইয়াতে ষ্টাৰিঙত অলপ বাটাৰ দিছিলোঁ, আপোনালোকক দেখাব থাকি গৈছিলে। চ' এতিয়া লাষ্টত আমি বেছি বাটাৰ নিদিওঁ আৰু নহ'লে পেট বেয়া হৈ যাব পাৰে। অলপ বাটাৰ ইয়াত আকৌ টিপ কৰি দিছোঁ। এতিয়া বাটাৰটো ইয়াত স্প্ৰেড হৈ যোৱালৈকে আমি জাষ্ট এইখিনি আৰু হ'বলৈ দিম, বইল হ'বলৈ দিম। তাৰপিছত এইফালে আমি পাওখিনি ইয়াত লৈ লৈছোঁ, পাওটো মই ছেপাৰেট কৰি লৈছোঁ এই নাইফখনেৰে। এতিয়া আমি ইয়াতে বাটাৰ দি আকৌ পাওবিলাক ভালকৈ কি দিম। কেৰাহীটো গৰম কৰি লৈছোঁ। তাৰপিছত মই আৰু এনেকুৱা বাটাৰটোৱে লৈছোঁ, এইবিলাক বাটাৰ আনি থোৱা আছে। চ' এতিয়া মই বাটাৰটো দি গোটেই পাওখিনি ভাজি দিম। চাওক এতিয়া মোৰ এইখিনি হৈ গৈছে ভাজিখিনি ৰেডি পাও। তাৰপিছত ইয়াতে মই অলপ কৰিয়েণ্ডাৰ লিভছ দি দিছোঁ কাট কৰি। তেতিয়াহ'লে এইখিনি আমাৰ ভাজিটো হৈ গৈছে পূৰা ৰেডি। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। অফ কৰি দিলোঁ। এইফালে আমি বাটাৰ দি পাওটো শিকিব লৈছোঁ, ইয়াত দেখিছেনে। তাৰপিছত ইয়াকে আমি এবাৰ ফুল হেৰি কৰি লৈছোঁ, উভতাই দিছোঁ। চাওক অলপ ৰেড হৈ গ'লে ভাল লাগে, ক্ৰাঞ্চি যেন হ'ব তেতিয়াহ'লে আপোনালোকেও এইদৰে বনাই চাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব কেনেকুৱা হৈছে। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।